ডিফুত ৫ দফীয়া দাবীলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলৰ ৩-দিনীয়া অৱস্থান ধৰ্মঘট ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ NHM কৰ্মচাৰীসকলৰ সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুটো সোমবাৰে পুৱা 10 বজাৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলে তেওঁলোকৰ ৫ দফীয়া দাবীলৈ আৰম্ভ কৰিছে ৩, ৪ আৰু ৫ নৱেম্বৰলৈ ৩-দিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ডিফুস্থিত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় চৌহদত স্বাস্থ্য অভিযান কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ডক্টৰ ৰতন সিং তেৰণ আৰু সম্পাদক ডক্টৰ সৌম্যজিৎ দাসৰ নেতৃত্বত ৰূপায়ণ হোৱা ধৰ্মঘট কাৰ্যসূচীৰ প্ৰতিবাদকাৰীসকলে ক'লা বেজ পৰিধান কৰাৰ লগতে হাতে হাতে বেনাৰ প্লেকাৰ্ড ফেস্টুন আদি লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকৰ দাবীসমূহ ক্ৰমে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ পে স্কেল ব্যৱস্থা কাৰ্যকৰী কৰি বেতন সুৰক্ষা সহ দৰমহা আয়োগ মতে ও মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সমকামৰ সমদৰমহা ও সম অধিকাৰ প্ৰদান কৰিব লাগে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ 2021 চনৰ আসাম গেজেট নটিফিকেশ্যন নম্বৰ HLA 409/2020/PT55 সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত গ্ৰেচুইটি সমহাৰত পেঞ্চন সমহাৰত মৃতকৰ সুবিধা সমহাৰত সাৰ্ভিস বুক ফেচিলিটি ও অন্যান্য সা-সুবিধাসমূহ সমহাৰত প্ৰদান কৰিব লাগে কৰ্মচাৰী গ্ৰেচুইটি আৰু পেঞ্চনৰ ক্ষেত্ৰত সুস্থিৰ নিৰ্দেশনা প্ৰকাশ কৰি অতি শীঘ্ৰেই কাৰ্যকৰী কৰিব লাগে কৰ্মচাৰীসকলক স্বাস্থ্য বিভাগত খালী হৈ থকা পদত পোনপটীয়াকৈ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ৰাজ্যত নতুনকৈ স্থাপিত স্বাস্থ্য অনুষ্ঠানসমূহত নতুন পদ সৃষ্টি কৰি NHM কৰ্মচাৰীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে কৰ্মচাৰীৰ কৰ্মৰত অৱস্থাত মৃত্যু হলে পৰিয়ালত যদি যোগ্য ব্যক্তি থাকে নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে অন্যথা কৰ্মচাৰীজনৰ কৰ্মজীৱনৰ সম্পূৰ্ণ দৰমহা পৰিয়ালক প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে সামাজিক সুৰক্ষা আইনৰ আওতাত কৰ্মচাৰীসকলক EPF-ৰ ব্যৱস্থা কৰিব লাগে সাইদুল ইছলাম ডিফু নমস্কাৰ মিডিয়া বন্ধুসকলক মোৰ নাম হৈছে ডক্টৰ ৰতন সিং তেৰণ মই এতিয়া আমাৰ NHM যোনটো আমাৰ এমপ্লয়ী এছ'চিয়েশ্যন হেতুৰ মই বৰ্তমান সভাপতি আজি আমি ইয়াতে সিট ইন ডেমনষ্ট্ৰেশ্যনৰ যোনটো ডেমক্ৰেটিক আমাৰ যোনটো প্ৰতিবাদ আজি আমি ইয়াতে কৰিব কাৰণে আমি ইয়াতে গোটেই এমপ্লয়ী আমি ইয়াতে ওলাই আহিছোঁ আমাৰ মূল্য ডিমাণ্ড হৈছে 5টা ডিমাণ্ড মই আপোনাৰ ওচৰত এইটো গাব বিচাৰিছোঁ প্ৰথম ডিমাণ্ড হৈছে আমাৰ মানে যিমান আমাৰ কন্ট্ৰেকচুৱেল এমপ্লয়ী আছে NHM-ৰ আণ্ডাৰত তেওঁলোকৰ পে ষ্ট্ৰাকচাৰটো মানে ৰেগুলাৰ পে ষ্ট্ৰাকচাৰটো দিব লাগে সেইটো আমাৰ মূল্য ডিমাণ্ড সেইটো ইকুৱেল ৱৰ্ক ফৰ ইকুৱেল পে যোনটো তেওঁ আমাৰ হেল্থ মিনিষ্টাৰ আছিল যেতিয়া 2016ত তেওঁলোকে আমাক কথা দিছিল যে সেইটো কৰিম বুলি কিন্তু এতিয়ালৈকে মানে হেৰিটো হোৱা নাই এতিয়ালৈকে পুৰা হোৱা নাই তাৰপিছত ছেকেণ্ডটো আছে আমাৰ আসাম গেজেট নটিফিকেশ্যন এটা ওলাইছিল তাৰ ভিতৰত কেইটামান বেনিফিটছ আছে যেনেবা গ্ৰেচুইটি পেঞ্চন বেনিফিটছ ডেথ বেনিফিটছ তাৰপিছত লিভ এনকেজমেণ্ট তাৰপিছত GPF সেইবিলাক সুবিধা দিয়াৰ কথা কৈছিল কিন্তু এতিয়ালৈকে পূৰণ হোৱা নাই তৃতীয় আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত বহুত ভেকেণ্ট আছে এতিয়ালৈকে হাজাৰ ভেকেণ্ট আছে পোষ্টটো ওলায় কিন্তু আমাক সেই পোষ্টটো আমি ইমান NHM কন্ট্ৰেকচুৱেল চাকৰি কৰাৰ পিছত আমাক প্ৰিফাৰেঞ্চ নিদিয়ে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নিদিয়ে যিহেতু আমাৰ এক্সপিৰিয়েঞ্চ আছে বহুত এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে আমাৰ সেইটো এটা দাবী যে যদি সেই হেল্থ ছাৰ্ভিচৰ যদি কিবা পোষ্ট ওলায় তেতিয়াহ'লে প্ৰথম দিব লাগে আমাক প্ৰিফাৰেঞ্চ দিব লাগে কাৰণ আমি বহুত বছৰৰ পৰা আমি কিবা কন্ট্ৰেকচুৱেল চাকৰি কৰি আছোঁ তাৰপিছত চতুৰ্থ আমাৰ ডিমাণ্ডটো হৈছে যে আমাৰ যেতিয়া হয় কৰ্মচাৰীবিলাক ছাপ'জ ইন কেছ থাকে তাৰপিছত আৰু আছে আমাৰ 5টা যোনটো ডিমাণ্ড হৈছে আমাৰ মানে ইমপ্লিমেণ্টেশ্যন অফ ছ'চিয়েল ছিকিউৰিটি লছ সেইটো হিচাপত মানে এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড থাকে সেইটো আমাক এতিয়ালৈকে তেওঁ কথা দিছিল কিন্তু এতিয়ালৈকে পুৰা হোৱা নাই
সেইকাৰণে আমি আজি গোটেই আমাৰ এমপ্লয়ী আছে গোটেই NHM-ৰ হেৰি বিভিন্ন হেৰি ব্লকৰ পৰা বা আমাৰ ডিষ্ট্ৰিক্টৰ এমপ্লয়ী গোটেই আমি মিলি ইয়াতে আমি ডেম'ক্ৰেটিক ৱেজ আজি আমি হেৰি প্ৰটেষ্টৰ কাৰণে ওলাই আহিছোঁ। এইটো আমাৰ 3 দিনীয়া আজি আমাৰ ষ্টাৰ্টিং হৈছে আজি প্ৰথম দিন হয় 5 তাৰিখলৈকে হয় আমাৰ মেইনলি আজি ডিষ্ট্ৰিক্টৰ কোৰ কমিটি আছে তাৰপিছত বিভিন্ন ব্লকৰ পৰা আহিছে কেইটামান ব্লকতো হেৰি কৰি আছে আমাৰ পেৰিফেৰিটো তেনেকুৱাই আজি আমি হেৰিটো আজি এজিটেশ্যন যোনটো ডেম'ক্ৰেটিক প্ৰটেষ্ট সেইটো চবতে হৈ আছে এইটো